ডাঙৰীয়াই এতিয়ালৈকে জুবিন গাৰ্গৰ ক্ষেত্ৰত যিখিনি কৰিলে সঁচাকৈ প্ৰশংসনীয়, আমি ভাল পাইছোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে এটাই কথা ক'ব বিচাৰিছোঁ, আজি 7 দিন উকলি গ'ল, কিন্তু মুখ্যমন্ত্ৰীয়ে এটা কথা বিচাৰিছোঁ, এতিয়া কোনো ধৰণৰ গ্ৰেপ্তাৰ জেল সেইবোৰ নচলিব। চিৰাজী কথা সিহঁতক কৰিব লাগিব, এই মেইন কালপিত দুটা কৰিব লাগিব, তেতিয়া অসমৰ জনগণ আমি অসমীয়া জনতা শান্তত থাকিম। অন্যথা কিন্তু মুখ্যমন্ত্ৰীয়ে আপোনালোকে এৰি দি দিম, চিধা কথা, স্পষ্ট কথা। কাৰণ আমাৰ হিয়াৰ আমঠু আমাৰ জুবিন দাক যিদৰে এই 420 দালাল পইচা খকুৱা ডকাইতকেইটাই তিলকে শেষ কৰি পেলালে, আমি মানি ল'ব পৰা নাই আজিলৈকে, আৰু মানি নলওঁ। এই কালপিত দুটা মেইন যিকেইটা কালপিত এইকেইটা কৰিবই লাগিব। তেতিয়া আমি মুখ্যমন্ত্ৰীক চেলুট দিম যে হয় আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়, আপুনি টাইগাৰ হয়, আপুনি আমাৰ মৰমৰ মামা হয়। অন্যথা কিন্তু আপোনাক কংস হিচাপে আমি ঘোষণা কৰি দিম মামা। এইকেইটা কিন্তু আপুনি নেৰিব মামা। আপোনাক এটাই কথা কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই মেইন কালপিতকেইটাক সঁচাকৈ যদি আপুনি অসমৰ জনগণক ভাল পায়, জুবিন গাৰ্গক ভাল পায়, আপুনি এই কালপিতকেইটাক নেৰিব, এইকেইটাক কৰক। আমি আপোনাৰ লগত আছোঁ। অন্যথা যদি আপুনি নোৱাৰে, আইনৰ বেপাৰ যদি আপুনি সোমাই যায়, আমাক চমজাই দিয়ক, আমি ৰুলাৰ তলত দি তেওঁলোক চেপি পেলাম, আৰু পইচা আমি জেল যাম। জুবিনৰ ক্ষেত্ৰত দুখ কৰিব পাইছোঁ। তেওঁলোকক জেল নিব লাগে, তেওঁলোকক সোনকালে এৰেষ্ট কৰিব লাগে, আৰু যেতিয়ালৈকে তেওঁলোকক এৰেষ্ট নকৰে তেতিয়ালৈকে কিন্তু এই জুই জ্বলিবই, এই প্ৰতিবাদ অব্যাহত থাকিব। আৰু আমাক ন্যায় লাগে। আমি অসম চৰকাৰলৈ আমি অনুৰোধ জনাইছো, আমি কাটৰ অনুৰোধ জনাইছো, যাতে দোষীক অতি সোনকালে জেললৈ নিব লাগে, জেললৈ প্ৰেৰণ কৰিব লাগে, আৰু তেখেতলোকক এৰেষ্ট কৰক সোনকালে। আপোনালোকে উচিত তদন্ত কৰি অতি সোনকালে তেখেতলোকক কৰায়ত্ব কৰক, আৰু আমাক এই ন্যায় লাগিবই। সমগ্ৰ অসমতে জুবিন গাৰ্গৰ মৃত্যুৰ যি উচিত তদন্ত আৰু ন্যায়ৰ দাবীত সমগ্ৰ অসমত প্ৰতিবাদৰ জোৱাৰ সৃষ্টি হৈছে। তাৰ সমান্তৰালভাৱে আজি আমি শিৱসাগৰতো অসমীয়া যুৱ মঞ্চই সমূহ শিৱসাগৰবাসী ৰাইজৰ উদ্যোগত জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছো। ইয়াৰ মূল বিষয় হৈছে যিজন শ্যামকানু মহন্ত, যিজন অভিযুক্ত, যাৰ নাম সাঙুৰ খাই পৰিছে। শ্যামকানু মহন্ত এজন শিৱসাগৰৰ মানুহ, গতিকে আমি শিৱসাগৰবাসী হিচাপে লাভ পাইছো। সিদ্ধাৰ্থ শৰ্মা, যিজন মূল কালপিত মাষ্টাৰ মাইণ্ড, যি দুজন ব্যক্তিৰ বাবে আজি আমাৰ অতিকৈ কলিজা, আমাৰ হাৰ্টথ্ৰব, আমাৰ হিয়াৰ আমঠু, প্ৰতিজন মানুহৰ আদৰৰ হেঁপাহৰ মৰমৰ শিল্পী জুবিন গাৰ্গক তেখেতলোকে মৃত্যুৰ মুখলৈ ঠেলি দিলে। আমি এই ঘটনাৰ উচিত তদন্ত বিচাৰিছো। আমি বিচাৰিছো যে মুখ্যমন্ত্ৰী মহোদয় যেনেদৰে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া খুব সুন্দৰকৈ সুকলমে তেখেতে সম্পন্ন কৰিছে, তেখেতে কোনো অৱহেলা কৃপণালি নকৰাকৈ তেখেতে জুবিন গাৰ্গৰ যি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছে, তাত আমি সুখী হৈছো। কিন্তু তাৰ সমান্তৰালভাৱে আমি ক'ব বিচাৰো, মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ ডিউটি কিন্তু এতিয়াও শেষ হোৱা নাই। আপুনি যিসকল ঘটনা, এই যিখন নাটক ৰচনা হৈছে, এই নাটকত স্ক্ৰিপ্ট ৰাইটাৰ আছে, এই নাটকত পৰিচালক আছে, এই নাটকৰ মানে মূল মাষ্টাৰ মাইণ্ড আছে। গতিকে এই যিখন নাটক পৰিচালনা হৈ আছে, এই নাটকখনক মুখ্যমন্ত্ৰী মহোদয় আমি হস্তক্ষেপ বিচাৰিছো, যাতে মুখ্যমন্ত্ৰী মহোদয় যিসকল ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড কালপ্ৰিট শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক আমি গ্ৰেপ্তাৰ দাবী তুলিছো। শ্যামকানু মহন্ত তথা সিদ্ধাৰ্থ শৰ্মা যেতিয়ালৈকে অসম চৰকাৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰে, আৰু তেতিয়ালৈকে কিন্তু আমি আন্দোলন কাৰ্যসূচী চলি থাকিব, আৰু ন্যায় পাবই লাগিব। জুবিন দাক ন্যায় দিবই লাগিব। জুবিন দা আমাৰ সম্পদ হয়। জুবিন দাক নি তেওঁলোকে পেলালে আমি কেতিয়াও ক্ষান্ত নাথাকো। আজি শ্যামকানু মহন্তৰ দৰে এটা ভণ্ড নেতাই তথা সিদ্ধাৰ্থ শৰ্মাৰ দৰে এটা অনা অসমীয়াই আমাৰ হিয়া আমঠু জুবিন দাক আজি শেষ কৰি দিলে। আমি কেতিয়াও মানি নলওঁ। আমি আন্দোলন কৰিমে ন্যায়ৰ কাৰণে। এই ক্ষেত্ৰত চৰকাৰে আমাৰ লগত সহযোগিতা কৰিবৰ বাবে আমি আহ্বান জনাইছো।